দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসম চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ 63 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। চাহ জনগোষ্ঠীয় বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে মুখৰিত। চাহ কৰ্মচাৰী সংঘ কাকডোঙা উপশাখাৰ আতিথ্যত বৰজান চাহ বাগিচাৰ সামূহিক ভৱনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰ্মচাৰী সংঘৰ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি সফলতাৰে অন্ত পৰে। অভ্যৰ্থনা সমিতিৰ সভাপতি অধ্যাপক পবিত্ৰ দুৱৰাৰ সভাপতিত্বত আজি অনুষ্ঠিত হোৱা মুকলি সভাৰ বন্তি প্ৰজ্বলন আৰু শুভ উদ্বোধন কৰে বিশিষ্ট সাংবাদিক অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া দিগন্ত কুমাৰ ভূঞাই। অভ্যৰ্থনা সমিতিৰ সম্পাদক সুভাষ তাঁতীয়ে আগধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অৰূপ শৰ্মাক সভাপতি আৰু ৰাজু বৰাক সম্পাদক হিচাপে লৈ গঠন কৰা সম্পাদনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ সেউজী পাতৰ সুবাস উন্মোচন কৰে সাহিত্যিক পেঞ্চনাৰ মাখনলাল বাৰহৈয়ে। সভাত কমাৰবন্ধা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অতুল শইকীয়া, চাহ কৰ্মচাৰী সংঘৰ উপদেষ্টা লক্ষীপ্ৰসাদ, শাখাৰ সম্পাদক মুকুট বৰঠাকুৰ, কৰ্মচাৰী সংঘ গোলাঘাট শাখাৰ নৱনিৰ্বাচিত সভাপতি সিদ্ধনাথ গগৈ, সম্পাদক প্ৰদীপ বৰকটকী, সহকাৰী সম্পাদক ৰঞ্জন সন্দিকৈ, উপসভাপতি জিতু বৰা, দ্বিজেন দত্ত, সুনীল ছেত্ৰী, প্ৰধান শিক্ষক ইনামুদ্দিন আহমেদ, গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰসন্ন শৰ্মা, চাহ জনগোষ্ঠী সাহিত্য সভা গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰতাপ দল, সম্পাদক সোণেশ্বৰ বাৰহৈ, সাংবাদিক ৰাজীৱ কৰ্মকাৰ, পল্লৱিকা বৰুৱা, সুমি দত্ত, আছিকুল আলী, অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক ইক্ৰামুদ্দিন আহমেদ আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। আদৰণি ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি অনন্ত গগৈয়ে। ধন্যবাদ। অসম চাহ কৰ্মচাৰী সংঘৰ আমাৰ গোলাঘাট শাখা সংঘৰ 63 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন যোৱা 17 আৰু 18 তাৰিখে আমি অনুষ্ঠিত কৰিছিলোঁ বৰজান চাহ বাগিচাত। আমি যোৱাকালি আমাৰ প্ৰতিনিধি সভা আছিলে। প্ৰতিনিধি সভা সুকলমে আমাৰ সম্পন্ন হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আজি আমি মুকলি সভা অনুষ্ঠিত কৰিছিলোঁ আৰু মুকলি সভাত আমি বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছিলোঁ তথা আমাৰ গোলাঘাট শাখা সংঘৰ যিসকল নৱনিৰ্বাচিত সভাপতি সম্পাদক সকলোকে আমি আমন্ত্ৰণ জনাই আমি গোটৰ পৰ্যায়ৰ পৰা আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছিলোঁ আৰু লগতে আমি এই অধিৱেশনৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ সেউজী পাতৰ সুবাস নামে প্ৰকাশ কৰিছিলোঁ আৰু আজি সেইখন আমাৰ উন্মোচন কাৰ্যসূচী আছিলে। সেই উন্মোচন কাৰ্যসূচী আমাৰ আঁত ধৰিছিলে জননী বাৰ্তাৰ সম্পাদক মাখনলাল বাৰহৈ ছাৰে। আৰু আপোনালোকে দেখিছে আমাৰ বিভিন্ন এই 7খন বাগিচা আছে আমাৰ কাকডোঙা উপশাখাটিত। 7খন বাগিচাৰ সকলো সদস্যই সহযোগ কৰিছে আৰু গোলাঘাট শাখা সংঘৰ অন্তৰ্গত আমাৰ 1065জন সদস্যই আজি অংশগ্ৰহণ কৰিছে বুলি আমাৰ অনুভৱ। গতিকে আমি আপোনালোকৰ যোগেদি আমি জনাম সুদূৰ ভৱিষ্যতলৈও আমি যাতে এনেধৰণে অনুষ্ঠান অনুষ্ঠিত কৰি যাব পাৰোঁ আৰু লগতে আপোনালোকৰ আশীষ বিচাৰিছোঁ, অসমবাসীৰ আশীষ বিচাৰিছোঁ। অসম চাহ কৰ্মচাৰী জিন্দাবাদ। ধন্যবাদ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।